মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই অনুশীলনী 8D ইয়াৰে 1 নম্বৰৰ যিকেইটা প্ৰশ্ন আছে 1ৰ পৰা 5লৈকে আৰু 2 নম্বৰ 3 নম্বৰ এই তিনিটা প্ৰশ্ন এই ভিডিঅ'ত আলোচনা কৰিম আৰু পৰৱৰ্তী আমি হেৰি কৰিম বাকি দুটা প্ৰশ্ন আছে এই অনুশীলনী সেই দুটা প্ৰশ্ন বাকি অন্য নেক্সট ভিডিঅ'ত আমি এই দুটাও সমাধান কৰি উলিয়াম। এই ভিডিঅ'টো এতিয়া আৰম্ভ কৰোঁ আহা। 1 নম্বৰ প্ৰশ্ন কি কৈছে, কিনা দাম সমান 630 টকা, লাভ হল 50 টকা, তেতিয়াহ'লে বেচা দাম কিমান হ'ব? তো এইকেইটা প্ৰশ্ন আমি সমাধান কৰাৰ আগতে আমাৰ কেইটামান সূত্ৰ আছে, এইকেইটা সূত্ৰ জানিব লাগিব। চোৱা, এইকেইটা হ'ল সূত্ৰ লাভ লোকচানৰ ক্ষেত্ৰত। লাভ আৰু লোকচান, লাভৰ ক্ষেত্ৰত কি কি সূত্ৰ আছে? বেচা দাম সমান কিনা দাম যোগ লাভ। কিনা দামৰ ক্ষেত্ৰত বেচা দাম বিয়োগ লাভ। আৰু লোকচানৰ ক্ষেত্ৰত কি হ'ব? বেচা দাম সমান কিনা দাম বিয়োগ লোকচান। কিনা দাম সমান বেচা দাম যোগ লোকচান। গতিকে এটা সূত্ৰ মনত ৰাখিব লাগিব। এতিয়া প্ৰশ্নটো সমাধান কৰোঁ। ইয়াত কিনা দাম দি আছে 630 টকা, লাভ হল 50 টকা, বেচা দাম কিমান হ'ব? তেতিয়াহ'লে বেচা দামৰ সূত্ৰটো কি? বেচা দাম সমান কিনা দাম যোগ লাভ। ইয়াতে মান বহাই দিয়া। কিনা দামটো আছিলে 630 টকা আৰু লাভ আছিলে কিমান? 50 টকা। 50 টকা লাভ বহাই দিলোঁ। এই দুটা যোগ কৰিলে কিমান হ'ব? 680 টকা। এইখিনি হ'ব মোৰ বেচা দাম। এতিয়া 2 নম্বৰটো লৈছোঁ। চোৱা, বেচা দাম দি আছে 90 টকা, লাভ হল 20 টকা আৰু কিনা দাম কিমান উলিয়াব দিছে। কিনা দামৰ সূত্ৰটো কি? কিনা দাম সমান বেচা দাম বিয়োগ লাভ। এটা হ'ব সূত্ৰ। ইয়াতে বেচা দাম কিমান আছে? বেচা দাম 90 টকা আৰু লাভ হল 20 টকা। এতিয়া 70 টকা হ'ব কিনা দাম। 70 টাকা কিনা দাম হবে। চোৱা, 3 নম্বৰত বেচা দাম দি আছে 125.30 টকা, লোকচান হল 40.50 টকা, কিনা দাম কিমান? ইয়াতে কিনা দাম হ'ব, এইটো লোকচানৰ ক্ষেত্ৰত এইটো কিনা দাম বেচা দাম প্লাস লোকসান। তো বেচা দাম হল 125.30 টাকা যোগ লোকসান হল 40.50 টাকা। তাহলে ইয়াত যোগ করা 125.30 40.50 7 ইয়াত 5 6 1 165.70 ইয়াতে 3 8 হ'ব। তাহলে 8 টাকা। এখানে হ'ব কিনা দাম। চোৱা, 4 নম্বৰ কিনা দাম হল 145 টকা, বেচা দাম 150 টকা, লাভ বা লোকসান হৈছে কিমান? তেতিয়াহ'লে ইয়াত চোৱা, কিনা দাম 145 বেচিছে কিমানত? 150 টকা। তেতিয়াহ'লে ইয়াতটো বেচা দামটো বেছি হৈছে, গতিকে ইয়াত লাভ হৈছে। তেতিয়াহ'লে আমি লাভ উলিয়াব লাগে। তো লাভৰ সূত্ৰটো হল লাভ সমান বেচা দাম বিয়োগ কিনা দাম। তেতিয়াহ'লে বেচা দাম আছিলে 150 টকা আৰু কিনা দাম হল 145 টকা। তো কিমান টকা লাভ হ'ব? ইয়াতে 6 টকা। 6 টকা লাভ ওলাব। এতিয়া হা, আমি 5 নম্বৰটো কৰিছোঁ। তো 5 নম্বৰত কি দি আছে চোৱা। 5 নম্বৰটোত কৈছে কিনা দাম 1920 টকা, বেচা দাম হল 1870 টকা, লাভ বা লোকসান কিমান? ইয়াত চাব লাগিব, কিনা দামটো আছিলে কিমান? 1920 টকা, বেচিছে কিমানত? 1870 টকা। কিন্তু কম দামত বেচিলে, তো ইয়াত কি হৈছে? লোকসান হৈছে। তো লোকসানটো উলিয়াবৰ কাৰণে সূত্ৰ হ'ব লোকসান
লোকসান সমান সমান ইয়াতে কি হ'ব লোকসান সমান সমান কিনা দাম বিয়োগ বেচা দাম কিনা দামটো আছিলে 1920 টকা বেচা দামটো হ'ল 1870 টকা তাহলে 1920 1870 মাইনাস কৰিলে 2 পৰা হাত না যায় 1 ধাৰ কৰা 12 পৰা হাত গলে কিমান থাকিব 5 আৰু ইয়াতে 9 8 থাকিল 0 এতে 0 50 টকা কি হ'ব ইয়াতে লোকসান হ'ব এটা আছিল আমাৰ 1 নম্বৰ প্ৰশ্ন সমাধান এটা 2 নম্বৰটো সমাধান কৰোঁ হা সো 2 নম্বৰ প্ৰশ্নত কি কৈছে এটা ক্যালকুলেটৰ 295 টকাত কিনি 45 টকা লাভত বিক্ৰী কৰা হল ক্যালকুলেটৰটো বেচা দাম উলিয়া এটা সমাধান কৰোঁ হা সোয়া এটা ক্যালকুলেটৰৰ কিনা দাম আছিল 295 টকা লাভ হল 45 টকা বেচা দাম কিমান হ'ব তো বেচা দামটো হ'ব বেচা দাম সমান সমান কিনা দাম যোগ লাভ এতিয়া কিনা দামটো হল 295 টকা আৰু লাভ হল 45 টকা তো দুটা মিলি কিমান হৈ আছে 5 5 10 0 9 4 14 9 4 13 হাতৰে 15 14 4 2 হাতৰে 3 340 টকা হ'ব বেচা দাম এতেকে ক্যালকুলেটৰ টুৰ বেচা দাম হ'ব 340 টকা এতিয়া 3 নম্বৰটো কৰোঁ হা প্ৰশ্ন 3 এটা সিলাই মেচিন 210 টকা লোকসান কৰি 1780 টকাত বিক্ৰী কৰা হল সিলাই মেচিনটোৰ কিনা দাম উলিয়া এইটো হল তাৰ বিক্ৰী বেচা দাম কিন্তু ইয়াত লোকসান কিমান হৈছে 210 টকা তেতিয়ালে কিনা দাম কিমান আছিল তো যেখানে দিয়া আছে লিখি লও সোয়া এটা সিলাই মেচিনৰ বিক্ৰী মূল্য বা বেচা দাম আছিল 1780 টকা লোকসান 210 টকা আছিল কিনা দাম কিমান তো ইয়াতে কিনা দামৰ সূত্র বহাব লাগিব কিনা দাম ইকুয়াল ইয়াত কি হ'ব বিক্ৰী মূল্য বেচা দাম বা বিক্ৰী মূল্য প্লাস লোকসান তেতিয়ালে বিক্ৰী মূল্য হল 1780 টকা প্লাস 210 টকা হল লোকসান তেতিয়ালে সোয়া দুটা যোগ কৰিলে কিমান হ'ব এতিয়া সোয়া দুটা যোগ কৰিলে কিমান হ'ব 0 0 8 1 9 8 2 9 আৰু 1 তেতিয়ালে কিমান হৈ আছে 1990 টকা কিনা দাম আছিল এটো आंसर হল তো ভিডিওটো আজি ইমানতে সামৰিছো যদি ভিডিওটো চাই ভাল লাগে প্লিজ চ্যানেলটো সাবস্ক্রাইব কৰি দিব পৰৱৰ্তী ভিডিওৰ কাৰণে আমাৰ চ্যানেলটো সাবস্ক্রাইব কৰি ৰাখক যাতে নটিফিকেশনবোৰ আপোনালোকে সোনকালে পায় ধন্যবাদ